27 নম্বৰ কুৱেশ্যনটো চাই লোৱা তোমালোকে ক নম্বৰত দিছে মই যোৱাকালি বৰপেটালৈ গৈছিলোঁ ইয়াত লিখিবা মই কালি বৰপেটালৈ গৈছিলোঁ ঠিক আছে উপসৰ্গ ব্যৱহাৰ কৰি এটা শুদ্ধ বাক্য লিখা তোমালোকে উপসৰ্গৰ ব্যৱহাৰ নিশ্চয় জানা অব্যয়ৰ প্ৰথমত ব্যৱহাৰ কৰা হয় তাক উপসৰ্গ বোলে আৰু উপসৰ্গৰ এটা লিখিবা হম হম দন্ত হম হম যে হম সমান সমান দি লিখিবা সংহাৰ সংহাৰ কৰিবলৈ ধৈৰ্য লাগে তাৰপিছত দিছে খালী ঠাই উপযুক্ত অনুসৰ্গ ব্যৱহাৰ কৰা তুমি বৰষুণতে গলা নেকি বৰষুণতে গলা এইটো অলপমান চাই ল'বা ঠিক আছে ঘ নম্বৰটো তলত দিয়া যিকোনো এটা সমাৰ্থক শব্দ লিখা তোমালোকে লিখিবা উপাসনা মানে প্ৰাৰ্থনা লিখিবা ঠিক আছে নাইবা অনন্তকাল মানে লিখিবা অনাদিকাল মানে তাৰ পিছত উঙ নম্বৰটোৰ উত্তৰটো হ'ব যিকোনো এটা শব্দ আধুনিক ৰূপ লিখা পোহাইল পোহাইল মানে তোমালোকে লিখিবা যে ৰাতি পুৱালে ৰাতিপুৱা